মোৰ মাৰ মাজে সময়ে এই পেট বিষ এটা হৈ থাকে। হায়দৰাবাদতো দেখাইছে কিন্তু ক'তো ধৰাই নপৰে। সেইদিনাখনো হঠাৎ গাটো বেয়া লাগিছে বুলি কোৱাত মই দুপৰীয়া 12টামান বজাত গৈ ওলালোগৈ। মাৰ ওচৰতে আছিলোঁ, তেনেকুৱাতে মাৰ ভণ্টিৰ ল'ৰা মানে মোৰ মাহীৰ ল'ৰা আৰু বোৱাৰী ওলালেহি, আৰু এয়া মোৰ মামাৰ ল'ৰা হয়। তাহাঁতিও ওলালেহি জেঠায়েকক চাওঁ বুলি। তাৰপিছতে তাহাঁতক বনাই মেলি খোৱালোঁ, আৰু খুৱাই মেলি আকৌ ঘৰলৈ আহিলোঁ। সেই সৰুটোৱে দেখিছেনে বাৰু, মোৰ সৰু ল'ৰাটোৱে বৰ নকৰিবলগীয়াবিলাক কৰি থাকে। তাক মই এইবিলাক কামত ব্যস্ত কৰাই ৰাখোঁ, দেখিছেনে। এতিয়া দুপৰীয়া চাউল 1 বস্তা আনিছিলে, তাকে মই বোলো তুমি টিঙত ভৰাই যোৱা। এইবিলাক কাম কৰি থাকে। তাৰপিছতে সন্ধিয়া পঢ়িবলৈ কৈছিলোঁ, চাওকচোন বাৰু কেনেকৈ পঢ়িছে। কি কৰিছা? এইবোৰ এনেকৈ কি পঢ়িছা? এয়া আৰু এটা কাম কৰিছে সি, মই আজি ভিডিঅ' কৰি ৰাখিলোঁ মনে মনে। আপোনালোকে বাৰু আগতে কৰিছিলেনে? যেতিয়াই আমাৰ দাঁত হয় আমি নিগনিক নিচিঞৰোঁনে, সিও আজি মানে সেইটো কাম কৰিছে। আপোনালোকে কোনে কোনে কৰিছিলে মোক কমেণ্টত জনাবচোন দেই। দাঁত আকৌ সৰালা আজি। পাথৰ পৰিল।